সেই মাজত যেতিয়া দোৱা কৰিবলৈ আহিব ন আপুনি দোৱাৰ এপ্লিকেশ্যনখন কাক দিব ডাইৰেক্ট আল্লাহলৈ এপ্লিকেশ্যন দিব মানে এখেতৰ দ্বাৰা দিব সেইটো কাৰণে যেতিয়া আপুনি এই মাজাৰ শ্বৰীফলৈ আহিব দোৱা কৰিবলৈ হজৰত আজান পীৰ চাহাবৰ উচিলাৰে ইয়া আল্লাহ মোৰ দোৱা আপুনি কবুল কৰিব এই বুলি আপোনালোকে দোৱা কৰিব চাৰিশ আৰু 100 বঢ়াই দিলে এই ইয়াত আজি লেচু লিখা যে এই লেচু ল'বলৈ এতিয়া 100 বঢ়াইহে লেচুকেইটা একদম সৰু সৰু দামো পূৰা দিছে একেবাৰে বেজি দিছে 300 টকা এতিয়া আমি শিলৰ শাকো পাই এই দুইটা পাৰ দেখিছা নাই শিলৰ লিখা যে দুইটা পাৰ শিলেই হয় শিল কাটি কাটি বনাইছিলে কাৰণে শিলৰ শাক এইখন উইন্স অফ হাজৰিকাৰ যিখন হোটেল বনাবলৈ প্লেনখন লৈ আহিছিলে এইখন প্লেনখন এতিয়ালৈকে কাম হোৱাগৈ নাই কাম কৰি আছে আমি গেমন সোমাইলোঁ এতিয়া আমি আকৌ এতিয়া লেফ্টত যাব লাগিব এইখনে হৈ গ'ল বলিয়া ঘাট এতিয়া বলিয়া ঘাট তিনিআলি পামগৈ নামো আজিয়ে ৰাখিছে বলিয়া আৰু ঘাট ইয়াত থাকে বলিয়া কিবা কিবি আছিলে নহয় পানীটো আহিছিলে যেতিয়া আচ্ছা বলিয়া টাইপত আহিলে পানী ঘাট খুব বলিয়া বান আহিছিলে সেইটো কাৰণে বলিয়া ঘাট এতিয়া বলিয়া ঘাট তিনিআলি পাই পেলাই আমি সোমাব লাগিব ৰাইটত সোমাব লাগিব নহয় নাজমি ঠিক 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 সেয়া লিখা আছে ইয়াত আজান পীৰ দৰগা শ্বৰীফলৈ এনেকৈ কাচিন মৰা আছে এইডোখৰৰ পৰা আৰু 12 কিলোমিটাৰমান হ'ব আমি গৈ আছোঁ আধা ঘণ্টাত পাই যাবগৈ লাগে আজি শুকুৰবাৰ তাতে আমি তাত জুমা পঢ়িম বুলি আহি আছোঁ আৰু বৰষুণত এতিয়া পূৰা গোটেই অল অসমত বৰষুণ দি আছে ইমান হেঁপাহ দেখিছোঁ ফুল দেখি পগলা হৈ গৈছে পালা নাই ফুল সেয়া দেখিছে কিমান পিংক ফুল যে দেখি পগলা হৈ গ'ল আকৌ ৰাইটত নদী কিনাৰে কিনাৰে আমি আহি আছোঁ এতিয়া সেইকাৰণে ৰাস্তা বেলেগ কৰি দিলে পিংক 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 ফুল ৱাও ফুল দেখিছে না চব পিংক কালাৰ ফুল এইখিনি চাৰ নোহোৱা নাহৰ ফুলখিনিও একদম মানে মজা লাগিছে আৰু সোণাৰু ফুলখিনিও মজা লাগিছে আৰু এজাৰ ফুলখিনিও মজা লাগিছে একদম কি মজা লাগিছে ঐ কোনখিনি তুলিব এইটো এটা বগলী বাই গ'ল গৰু আঁতৰি দে আমি পাবহি হ'ল দেই আৰু অলপহে আছে চাগে একদম লাষ্ট এইখন দলং পাৰ হ'ব লাগিব তাৰপিছত আমি পাই যামগৈ এতিয়া বহুত দূৰ আহিলোঁ বৰষুণে আৰু চব আজাৰ গছ বহুত ধুনীয়া আজাৰ গছ আছে আজি প্ৰায় 20 বছৰ আগত মই আহিছিলোঁ তেতিয়া এইবিলাক ঘৰ চৰ নাছিলে এতিয়া চব ঢেৰ ঘৰ হৈ গ'ল মানে গাঁৱেই হৈ গ'ল ডাঙৰকৈ এখন আসসালামু আলাইকুম এতিয়া পাই গ'লোহি আমি আজান পীৰ দৰগা শ্বৰীফ মাজাৰ শ্বৰীফটো এইখন গেটখন আহি পালোহি তেতিয়া ইয়াত সুদু মছজিদ আছে জুমা নামাজ ক'ত হয় নামাজটো পঢ়িব লাগিব ইয়াতে গম পালে জুমা নামাজ নহয় ইয়াত কাৰণ কেলৈ জুমাৰ কাৰণে মানে মানুহ বহুত লাগেতো ইয়াত মানুহ নাই বেছি তো জুমা নামাজ নহয় আমি ৱক্তে নামাজ এজন আছে তেখেতত পঢ়িব লাগিব আমি সেইটো মছজিদ 20 বছৰ আগতে অহাটো এইবিলাক তেতিয়া নাছিলে এতিয়া মানে বহুত বেলেগ হৈ গ'ল কেইবাটাও মানে পাৰ্টকৈ ঘৰ বনোৱা আছে কোনটো কি ঘৰ সম্পূৰ্ণ বুজিয়ে পোৱা লিখা আছে মহিলা নামাজ পঢ়া ঘৰ কিন্তু আমাক মাতিলে আকৌ সেইফালে কিন্তু এইটো আকৌ এটা প্ৰেক্ষাগৃহ হয় ইয়াতে মানে কিবা কিবি মিটিং চিটিং হয় আৰু সিহঁতি গৈ আছে যে সেইফালে তালৈ গৈছোঁ গ'লেহে গম পোৱা যাব আচ্ছা এইটো মুছাফিৰ খানা আৰু এইফালে কিবা কিবি বনোৱা সজোৱা কৰিবলৈ হ'লে ইয়াত এই দাদাজন আহিছে তেওঁ এটা খুলি দিছে সেই ৰুমটোত আমি থাকিব লাগিব মানে অকণ ফ্ৰেছ হৈ অজু চজু কৰি মাইকী মানুহখিনিয়ে তাৰপৰা ওলাই আহিব পাৰিব ওচৰে পাজৰে কোনো মানুহ নাই গতিকে হজৰত শ্বাহ মিলান যিগৰাকী আমি আজান ফকীৰ বুলি কওঁ তেখেতৰ মাজাৰটো হৈছে তাত আৰু মছজিদটো হৈছে এইটো আৰু ইয়াত যি ঘৰ চোৱা চিতাৰ কাৰণে থাকে তেখেত এজন ইমাম হয় তেখেত আহিলেহে আমি নামাজ পঢ়িব পাৰিম মানে তেওঁ অকলে নামাজ পঢ়ে ওচৰে পাজৰে যিমানখিনি আছে চব মিচিং মানুহ আছে আৰু হিন্দু মানুহ মিচিং মানুহ এইবিলাক বেছিকৈ আছে গতিকে ইয়াত তেনেকৈ ৱক্তীয়া নামাজৰ লিখাকৈ নামাজ হয় জুম্মা নামাজ বুলি নহয় আৰু
দোকান চোকান নাই, ঘৰৰ পৰা লৈ আহিব লাগিব দেই। আপোনালোক যদি আহে এনেকুৱা যদি মানে হেৰিত নাহে তেতিয়াহ'লে ঘৰৰ পৰা চাহ তাহ বনাই লৈ আহিব। দোকান চোকান পাবলৈ নাই। ইয়াত পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকসকলৰ তালিকা দিয়া আছে, দেখিছে এইখন তালিকা, আৰু তেখেতসকলক কাৰ্যকাল চব দিয়া আছে বিৱৰি। মুছাফিৰ খানাটো বৰ ধুনীয়া, দেখিছে নাই? টেবুল চেবুল চব থকা, আৰু এইফালে একদম বিচনা চিচনা ধুনীয়াকৈ আছে। কোনোবা আহিলে ৰেষ্ট ল'বলৈ ধুনীয়াকৈ ওপৰত ফেন আছে, এইখন ষ্টেণ্ড ফেনো আছে, আৰু এইফালে গা চোৱা ধোৱা ফ্ৰেছ হোৱা ঘৰ ধুনীয়াকৈ বনাই থৈছে। এতিয়া আমি যাওঁ নামাজ পঢ়িবলৈ। মেইন যিটো দৰগাহ চৰীফ, সেই দৰগাহ চৰীফলৈ আহি আছে এতিয়া। এতিয়া নামাজটো বক্তীয়া নামাজটো এতিয়া পঢ়িলোঁ, ইমাম চাহেবে পঢ়াব। আৰু ভাইসকল আহিছে হালুৱাটিঙৰ পৰা, হালুৱাটিং যাওঁতে পৰা আহিছে ন? হয়। অঁ, আমি গোটেইখিনিয়ে জোহৰৰ বক্তীয়া নামাজ পঢ়িলোঁ। জুমা আছে কিন্তু জুমা ইয়াত নহয়। সেই মাজত যেতিয়া দোৱা কৰিবলৈ আহিব ন, আপুনি দোৱাৰ এপ্লিকেশ্যনখন কাক দিব? ডাইৰেক্ট আল্লাহলৈ এপ্লিকেশ্যন দিব, মানে এখেতৰ দ্বাৰা দিব। সেইটো কাৰণে যেতিয়া আপুনি এই মাজাৰ চৰীফলৈ আহিব দোৱা কৰিবলৈ, হজৰত আজান পীৰ চাহাবৰ উচিলাৰে ইয়া আল্লাহ মোৰ দোৱা আপুনি কবুল কৰিব, এই বুলি আপোনালোকে দোৱা কৰিব। বৰষুণ দিছে, দেখিছে গোটেই পানী হৈ আছে। মই সোমাই যাওঁ। তো এইজন হজৰত আজান পীৰ চাহাবৰ কবৰ আগতে কেনেকুৱা আছিলে, এতিয়া কিমান ধুনীয়াকৈ যে টাইলছ চাইলছ লগাই বহুতে ইয়াতে জীয়াৰিতৰ কাৰণে কাপোৰ দি থৈছে, যাক কোৱা হয় হজৰত শ্বাহ মিলান। সুদূৰ বাগদাদৰ পৰা আহি আমাৰ দিখৌ নদী হুৰাগুৰি চাপৰিত তেখেতে আহি ধৰ্ম প্ৰচাৰ কৰিছিলে। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু আজান ফকীৰ চব একেলগে মিলি পেলাই। এইটোৱে তেওঁৰ মাজাৰ চৰীফ। ইয়াতে আমি অলপ জিয়াৰত কৰিম, যাতে যিমানবিলাক বিপদ আপদ আহিবলগীয়া আছে, বাধা বিঘিনি আহিবলগীয়া আছে, আল্লাহ তাআলাই যাতে এই পীৰৰ উচিলাৰে আমাৰ সেইবিলাক চব বিপদ আপদ দূৰ কৰি দিয়ে, তাৰ কাৰণে অকণমান জিয়াৰত কৰিম। আৰু সেইদিনাখন পুৱামক্কা আজবি চৰীফলৈ গৈছোঁ। আজবি চৰীফত আকৌ এনেকুৱা ছাদৰ তলত, মানে তেখেতৰ যিটো মানে কবৰ এনেকুৱা ছাদৰ তলত ভৰাই দিছে, কিন্তু আমাৰ ইয়াত এইটো খোলাকৈ ৰাখিছে, মানে ছাদৰ তলত ৰখা নাই। একচুৱেলি এইটোহে নিয়ম হ'ব লাগে বুলি মই ভাবোঁ, কাৰণ এজন যেতিয়া পীৰ, তেখেতৰ সমাধিটো মানে কবৰৰ ওপৰেদি ছাদ দিবলৈ যোৱাৰ লগে লগে যোগালী মিস্ত্ৰীকে আদি কৰি বহুত ধৰণৰ মানুহ ওপৰলৈ উঠা, তাৰ ওপৰেদি অহা যোৱা কৰা, এনেকুৱা ধৰণৰ কথা থাকে ন। মানে সেই বস্তুটোলৈ চাই এনেকৈ মুকলি মৰাকৈ থকাটোৱে মই ভাবোঁ উচিত নেকি। কোনটো উচিত কোনটো অনুচিত আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই ভাবোঁ যে এনেকৈ মুকলিকৈ ৰখাটোৱে উচিত বুলি। বহুত নানান ধৰণৰ হিষ্ট্ৰী আছে তেখেতৰ। এই অসমলৈ অহাৰ যিটো মানে কথা, তাৰ এটা হিষ্ট্ৰী আছে। কেনেকৈ অসমলৈ আহিলে, আহোম ৰজাৰ লগত কেনেকুৱা ধৰণৰ পৰিস্থিতিত সন্মুখীন হ'বলগীয়া হৈছিল, আৰু বাগদাদৰ পৰা অসমলৈ আহি শংকৰদেৱ মাধৱদেৱৰ লগত অসমীয়া শিকি বৰগীত, জিকিৰ, জাৰি এইবিলাক ৰচনা কৰিছিল। এইবোৰ বহুত ডাঙৰ এটা হিষ্ট্ৰী। এই সৰু ভিডিঅ'টোত আপোনালোকক মই গোটেইটো কৈ দিব নোৱাৰোঁ, তথাপিতো যিটো অলপ জানো তাৰে অলপ ভিডিঅ' দেখুৱালোঁ আপোনালোকক। এয়াই হৈছে আমাৰ মুছলিম সমাজৰ এজন বিখ্যাত পীৰ। তেখেতে অসমীয়া সমাজলৈ, আমাৰ মুছলিম সমাজলৈ জিকিৰ জাৰিকা আদি কৰি বিভিন্ন ধৰণৰ মানে মুছলিমসকলক নামাজ পঢ়া নিয়ম কৌশল সকলোবিলাক আদৰ্শ হিচাপে দেখুৱাই থৈ গ'ল। জিকিৰ জাৰি এইবিলাকত শুনিছে চাগে, দিখৌ নৈ কাষৰী হুৰাগুৰি চাপৰি ৰজাই বান্ধি দিয়া মঠ, মানে তেওঁক এইডোখৰত আহোম ৰজাই থাকিবলৈ জেগাডোখৰ দিছিলে। ইয়াৰো বহুত ডাঙৰ হিষ্ট্ৰী আছে। তেখেতক আজান ফকীৰ নামটো সেই সময়ত মানে নিজে উৎপত্তি হোৱা, তাৰমানে আজান দিছিলে 5 বক্তৰ সময়ত 5 বাৰ আজান দি এই নিজান পৰিৱেশত তেওঁ আজান দি ইয়াতে আছিলে। গতিকে সেই সূত্ৰে আজান ফকীৰ বুলি তেওঁক চবেই জনাজাত হৈ গ'ল। কিন্তু একচুৱেলি নামটো হজৰত শ্বাহ মিলান।
চবচোন এই কিবা আজাৰ গছ ইমান ধুনীয়াকৈ ফুলি আছে মাজাৰটো কিনাৰতে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে, কিন্তু হ'লেও এতিয়া বৰষুণ দি আছে। কিন্তু যদি ৰ'দ দিয়া সময়ত আহোঁ বহুত ধুনীয়া লাগিব। দৰগাহ শ্বৰীফৰ বাহিৰত যে এনেকৈ এডাল ষ্টেণ্ডত এইবোৰ সূতা বান্ধে, ফিটা বান্ধে, কিবা কিবি দুৱা চোৱা পঢ়ি, এই কিছুমানে দেখোন মনা কৰে। কিমান দূৰ সঁচা কিমান দূৰ মিছা যোনে জানে কমেণ্ট এটা কৰি জনাবচোন। তো বৰষুণ দি আছে যে এয়া নাজমিন আৰু বেটি ছাতি লৈ আহি আছে এইকেইজনী, আৰু এইফালে মুনকা আৰু মুনকা বৌ ছাতি লৈ আহি আছে। বৰষুণ বৰ বিশেষ দিয়াও নাই, অলপ অলপ দিছে আৰু। যোৱা সিহঁতি সোমাই গৈছে আৰু ময়ো গৈ আছোঁ পিছে পিছে, জীয়াৰ এটা কৰি ল'ব লাগিব। এনেকৈ কৰিম ৰ'বা পুৰিহে দিবা দিম দিম মই নলে তোমালোকে দিম। পুতি দিয়া পালে যেন পুতি দিয়া খুচি দিয়া হৈ গ'ল মাটিত। হৈ গ'ল, ভাল লাগিলে। আজানপীৰ দৰগাহ শ্বৰীফ আহিলোঁ, ফুৰিলোঁ মেলিলোঁ আৰু দুৱা চৰি কৰিলোঁ, দূৰত চৰি পঢ়িলোঁ। এতিয়া বৰষুণ দি আছে, নাজমিন আৰু আমাৰ বেটি ছাতি লৈ গৈ আছে। ব'লা এতিয়া আমি লাহে লাহে ঘৰৰ ফালে ৰাওনা হওঁ। এইটো এটা ট্ৰিপ আছিল আজানপীৰ দৰগাহ শ্বৰীফলৈ অহা। তো আহিলেও অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। যদি ভাল পালে চাই পেলাই কমেণ্ট এটা কৰি জনাব নিশ্চয়। তো আজিলৈ ৰাখিছোঁ, বাই বাই, আসসালামু আলাইকুম।